নৱবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী এয়া 17 বৰ্ষ। এই 17 বৰ্ষ আজি আমাৰ অন্তিম দিনৰ কাৰ্যসূচী। যিহেতু আমাৰ ডিচেম্বৰৰ 12, 13, 14 এই 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ 17 বৰ্ষ পালন কৰা হৈছিলে। আৰু আজি 2 মাহ ধৰি আমাৰ এই দৰং জিলাৰ প্ৰতিটো খেলৰ প্ৰতি ঘৰ মানুহৰ আমাৰ স্বজাতীয় মানুহৰ দেহে কেহে কষ্টৰ বিনিময়ত আজি আমি এই সফল কামনা কৰিছোঁ। কিন্তু আমি দেখিছোঁ আজি এই আমাৰ আজিৰ মুকলি সভাৰ কাৰ্যসূচী, এই মুকলি সভাত আমাৰ বহুতো মন্ত্ৰী বিধায়কবিলাক মাতিছিলোঁ, স্বয়ং আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো মাতিছিলোঁ। কিন্তু তেখেত বিশেষ কাৰণত দিল্লীত থাকিব লগা হোৱাৰ কাৰণে আজি আমাৰ মুকলি সভাত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু তেওঁ দিল্লীৰ পৰা এটা মেছেজ দিছে যে আমাৰ কোচ ৰাজবংশীৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতে তেওঁৰ চৰকাৰখনে সকলো দিশ সামৰি তেওঁ আমাৰ কাম কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। কিন্তু আজি আমি দেখিছোঁ আমাৰ এই 17 বৰ্ষৰ মুকলি সভাৰ দিনাখন আমাৰ যিটো জনসমুদ্ৰত পৰিণত হৈছে, তাৰ কাৰণে আমি সমূহ স্বজাতীয় জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ পৰা অহা লোকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1923 চনত স্থাপিত আমাৰ দৰং জিলা, অবিভক্ত দৰং জিলা, আমাৰ যি কোচ ৰাজবংশী সন্মিলনী, এই সন্মিলনীয়ে আজি আহি 100 বছৰ ভৰি দি অতিক্ৰমো কৰিলে 2 বছৰ। আৰু সেই সন্মিলনীখনি 17 বৰ্ষ পাতিবৰ কাৰণে আমাৰ সকলো ৰাইজৰ পৰা, বিশেষকৈ সন্মিলনীৰ ফালৰ পৰা যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ প্ৰতিফলন হৈছে আমাৰ এই 3 দিনীয়া আমাৰ এই অভাৱনীয়, অভূতপূৰ্ব আৰু মহা আয়োজন। আৰু এই আয়োজনৰ ফলত আমি এটা কথা মন কৰিছোঁ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰে যিটো সহযোগিতা, সেই সহযোগিতাই আমাক উদ্বুদ্ধ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে আমাৰ যিবিলাক নেকি আমাৰ স্বজাতীয় মানুহে যিবোৰ চাউলকে আদি কৰি অন্যান্য সামগ্ৰী দিছে, দিয়াৰ লগে লগে আমি কিছু অভাৱ আমাৰ নাইকিয়া হৈ গৈছে। আৰু এই যে মানুহৰ যে যিটো মানে জনসমাগমৰ যি উৎসাহ, সেই উৎসাহে হৈছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আটাইতকৈ অন্যতম এটা দিশ। কাৰণ আপোনালোকে জানে যে প্ৰাচীন কামৰূপেই হওক, প্ৰাচীন কামতাই হওক, সেই সময়তেই আমি প্ৰথমখন কোচ বিহাৰৰ ৰাজসভাই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু গুৰুজনাক, শংকৰদেৱক তেওঁলোকে তাতেই ৰাখি পেলাই যিধৰণে সমগ্ৰ আমাৰ সনাতনী সভ্যতাক, সংস্কৃতিক সুদৃঢ় কৰিছিল, সেই তাৰে প্ৰতিফলন হৈছে আমাৰ এই আহোমৰ আৰু আমাৰ কোচৰ সন্মিলিত প্ৰচেষ্টাত ধৰ্মনয়নে যি নেকি ৰাজধানী পাতিছিল আমাৰ এই ৰাজহাউলীত, এই মঙলদৈত, সেইখন দৰং দেশ, সেইখন দৰং ৰাজ্যৰ যি ধৰণে এটা অভূতপূৰ্বভাৱে সাংস্কৃতিকভাৱে সাহিত্য সংস্কৃতিৰ অন্যান্য দিশত যি এটা সুন্দৰ প্ৰচেষ্টা, ঐক্য সংহতি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৰ প্ৰতিফলন কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ এই 3 দিনীয়া আমাৰ 17 বৰ্ষৰ অনুষ্ঠানটি। আৰু আমি জানো যে কোচ ৰাজবংশীসকলে যিটো অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকা কেৱল সন্মিলনৰ জৰিয়তে নহয়, বিভিন্ন ভাষা, সাহিত্য, সংস্কৃতি অনবদ্য অৱদানেৰে যিধৰণে সকলো জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি তেওঁলোকক সমভাৱাপন্ন কৰি আমাৰ যিটো নেকি সবকা সাথ সবকা বিকাশৰ মূল মন্ত্ৰেৰে যেনেকৈ আগবাঢ়ি গৈছিল, এই আগবাঢ়ি যোৱাৰ প্ৰচেষ্টাৰ প্ৰতিফলন হৈছে আমাৰ এই 17 বৰ্ষীয় অনুষ্ঠানটি। আৰু মই আজি জানো যে আমাৰ আজি শেষ অনুষ্ঠান, আৰু ইতিমধ্যে অভূতপূৰ্ব যি আমাৰ যিটো শোভাযাত্ৰাই প্ৰতিপন্ন কৰিছে যে আমাৰ অসমৰ এই জনগোষ্ঠীটো, য'ত নেকি 70 লাখৰো অধিক জনগোষ্ঠী আছে, এই জনগোষ্ঠীটোৱেই আমি আজি আমাৰ মাননীয় মোদী ডাঙৰীয়া হওক, মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, তেওঁলোকে যিটো প্ৰচেষ্টা গ্ৰহণ কৰিছে আমাৰ ৰাষ্ট্ৰীয় ঐক্যৰ কাৰণে আৰু আমাৰ সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ় কৰিবৰ কাৰণে, তাত আমাৰ 100% নহয় 200% আমাৰ জনগোষ্ঠীটোৱে অভূতপূৰ্ব অৰিহণা আগবঢ়াই যাব। আৰু তাকে প্ৰতিপূৰ্ণ কৰিবৰ কাৰণে আমি আজি এইখন মানে আমাৰ যি 17 বৰ্ষ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আজি অন্তিম দিন, 3 দিনীয়া কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচীৰ আমি সমাপন কৰি আহি আমি 3য় দিনাৰ আজি শোভাযাত্ৰা সমাপ্ত কৰিলোঁ। আজি শোভাযাত্ৰাত কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতিখিনিৰ ইয়াত প্ৰদৰ্শন কৰাৰ ওপৰতে আমি দৰং জিলাৰ যি এক ঐতিহাসিক আমাৰ সাংস্কৃতিক সম্ভাৰ আছে, দৰঙী কলা, কৃষ্টি, সংস্কৃতি, সেইখিনিকো আমি প্ৰতিফলন কৰিবৰ চেষ্টা কৰিছোঁ। যিবিলাক আপুৰুগীয়া আমাৰ কৃষ্টি সংস্কৃতি আছিল দৰং জিলাৰ, সেইখিনিকো আজি আমি ইয়াত একত্ৰিত কৰি সকলো জাতি জনগোষ্ঠীক আমি ইয়াত আমন্ত্ৰণ জনাই এটা বাণিজ্য আমাৰ শোভাযাত্ৰা আমি কৰিলোঁ।
বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিফলিত কৰি আমি একতাৰ বান্ধোনেৰে সমাজখনক সংগঠিত কৰি এখন সুস্থ সমাজ যাতে আমি কোচ ৰাজবংশীৰ নেতৃত্বতে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ এক প্ৰয়াস আজি আমি শোভাযাত্ৰাৰ জৰিয়তে কৰিছোঁ। না আজি অলপ পিছতে আমাৰ মুকলি সভা আছে। মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিত থাকিব নোৱাৰি, তেখেতৰ প্ৰতিনিধি হিচাপে মাননীয় জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱক আমাৰ ইয়ালৈ পঠিয়াইছে। তেখেত আহি পাব অলপ পিছতে, আৰু এই অলপ পিছতে আমি মুকলি সভাখন অনুষ্ঠিত কৰিম। ইয়াত আমি বিশিষ্ট ব্যক্তি অঞ্জন গোস্বামী ডাঙৰীয়াক আমি মাতিছোঁ, বুৰঞ্জীবিদ, সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা ডাঙৰীয়াকে প্ৰমুখ কৰি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া দৰং ওদালগুৰি সাংসদ উপস্থিত থাকিব, আৰু প্ৰতিটো জনগোষ্ঠীৰে আমি বিশেষ ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। জাতীয় সংগঠনৰ সভাপতি সম্পাদক কলিতা, কেওট, তাৰপিছত ব্ৰাহ্মণ সমাজ, চবকে আমি ইয়াত আমন্ত্ৰণ জনাই এখন আমি সুন্দৰ সমাজ যাতে নিৰ্মাণ কৰি সুস্থভাৱে আমি যাতে সমাজখনক আগুৱাই নিব পাৰোঁ একতাৰ বান্ধোনেৰে, তাৰ এক আমি আজি প্ৰচেষ্টা হাতত লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। উন্মোচনৰ কিবা ব্যৱস্থা আছে? আছে, আমাৰ 17 বৰ্ষৰ স্মৃতি গ্ৰন্থ আমাৰ উন্মোচন কৰা হ'ব।